হাই ফ্ৰেণ্ড, মই বৰ্তমান উপস্থিতি আছোঁ গুৱাহাটী খেলপথাৰত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত। আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ সাংস্কৃতিক অনুষ্ঠানখন কেনেকুৱা গৈছে। সাংস্কৃতিক অনুষ্ঠানখন ভালে গৈছে। বিভিন্ন জনগোষ্ঠীৰ জনজাতীয় সমাহাৰ ঘটিছে এইখন সাংস্কৃতিক অনুষ্ঠানত। নগাৰ পৰা নগা, মিজো, কাৰ্বি, বিহু আদি কৰি সমন্বয় সংস্কৃতি ৰূপে এইখন খেলপথাৰত ভৰলু খেলপথাৰত অনুষ্ঠিত হৈছে আজি। এইখিনি দেখুৱাই আৰু আমি আগবাঢ়িছোঁ যে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰিছে তাত। এয়া দেখুৱাইছে আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক যে SDTV আছামিজ কবিতা চেনেলটো চাই থাকক। আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে চাই থাকক। ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যাতে কাষত থকা বেল আইকনটো যাতে টিক কৰি দিয়ে। এয়া আপোনালোকে দেখিছে, এয়া বিহু মঞ্চ। এইখন বিহু মঞ্চ, বিহু গাব। এয়া চব আৰ্টিষ্ট, এইজন আৰ্টিষ্টে নীলোৎ পলক আঁকি আছে। এইজন হ'ল আৰ্টিষ্টে নীলোৎ পলক আঁকি আছে। তাৰপিছত এয়া হ'ল লাইটৰ চমৎকাৰিতা, বিৰাট থকা লাইটৰ চমৎকাৰিতা। এয়া হ'ল আমাৰ ভৰলু পাৰ্কত অনুষ্ঠিত হোৱা খেলপথাৰত। আমি চাবলৈ পাম আৰু বিহু চোৱাৰ আগতে আমি এটা নৃত্য ঠাই ল'লে কেনেকুৱা সেইটো নৃত্য হ'ল নাগাসকলৰ নৃত্য। আমি দেখা নাই অসমত নাগাসকলৰ নৃত্য। এয়া নাগাসকলৰ নৃত্য কৰিছে। চাই লওক আপোনালোকে। নগাসকলৰ দিনত কেনেকুৱা নৃত্য কৰি আমি দেখা নাছিলোঁ। একচুৱেলি ময়ো দেখিলোঁ, আজি প্ৰথম দেখিলোঁ। নগাসকলৰ নৃত্যটো মই দেখি কিনে বৰ ভাল লাগিল। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো।